আমার জলেশ্বর সমষ্টির অন্তর্গত চাটাইমারি উচ্চ মাধ্যমিক বিদ্যালয়ৰ যে আজি গুণোৎসৱৰ যে অনুষ্ঠান হ'ল ইয়াত মোক নিমন্ত্ৰণ কৰি আনিছিল। আমি শিক্ষাগুৰুসকলৰ লগত এই অনুষ্ঠানত ভাগ ল'লোঁ। ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া ডিচিপ্লিন আৰু শিক্ষাগুৰুসকলে এইখিনি ছাত্ৰ ছাত্ৰীক শিকাইছে। তাৰ কাৰণে এই স্কুলৰ শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ সমষ্টিত আৰু মই বহুত গুণোৎসৱ দেখিছোঁ বা গৈছোঁ দুই এখনতো, কিন্তু এইখন স্কুল আৰু দুই এখন স্কুলৰ খুব বহুত ভালকৈ হয়। আৰু গুণোৎসৱ কিছুমান স্কুলৰ মই যিখিনি দেখিছোঁ, সামাজিক মাধ্যমত দেখিছোঁ, তাৰপিছত বন্ধুবৰ্গ যায় দেখিছোঁ, খুব এটা মানে একদম একচুৱেলি গুৰুত্ব সহকাৰে এই বস্তুটো ল'ব লাগে। কাৰণ গুণোৎসৱ কিহৰ কাৰণে অসম চৰকাৰে দিছে? শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ কাৰণে গুণোৎসৱ। গতিকে গুণোৎসৱ পাততে সকলোৱে গুৰুত্ব সহকাৰে ল'লে ভাল হয়। গতিকে আমি আশা কৰিছোঁ যে আমাৰ শিক্ষাগুৰুসকলে পৰৱৰ্তী যদি গুণোৎসৱ যিখিনি পালন কৰিব খুব গুৰুত্ব সহকাৰে ল'ব বুলি আশা ৰাখিছোঁ। কেনেকুৱা পালে? ইমান ধুনীয়া, ইমান ডিচিপ্লিন, একেলগে মানে ডিচিপ্লিনটো মেইন। সৰু ছাত্ৰ ছাত্ৰীক যেতিয়া আপুনি ডিচিপ্লিন শিকাব সৰুৰ পৰাই, গোটেই জীৱন যিমান দিনলৈকে জীয়াই থাকিব, এই ঘৰত গ'লেও মা বাবাৰ লগত ডিচিপ্লিন মেইনটেইন কৰিব, বন্ধুবৰ্গৰ লগত ডিচিপ্লিন মেইনটেইন কৰিব, কোনো অফিচ আদালত যেতিয়া তেতিয়া ডিচিপ্লিন মেইনটেইন কৰিব। কিন্তু ডিচিপ্লিনটো জীৱনৰ এটা অপৰিহাৰ্য অংগ। গতিকে ইয়াত যিখিনি ডিচিপ্লিন দেখিছোঁ মই খুবেই আনন্দিত আৰু খুবেই ভাল পাইছোঁ। কি ক'ব শিক্ষা বিভাগৰ এটা মানে প্ৰয়াস? চাওক, শিক্ষাৰ ক্ষেত্ৰত আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মদক্ষ জনতাৰ জননেতা আমাৰ সকলোৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত গোটেই অসমখনক আগুৱাই লৈ গৈছে। আৰু বিশেষকৈ আমাৰ এইবিলাক মাইনৰিটি এৰিয়া, মেক্সিমাম মানে সংখ্যালঘু মুছলমান মানুহ। আজি চাওক, শিক্ষাৰ ক্ষেত্ৰত জলেশ্বৰ সমষ্টিত মই আপোনালোকক সদায় কৈ থাকোঁ, কমচে কম 100 কোটি টকাৰ কাম শিক্ষাৰ ক্ষেত্ৰত চলি আছে। আৰু এই ক্ষেত্ৰত আপোনাক মই উদাহৰণে দি দিওঁ, আজি যিখন স্কুলত আমি থিয় দি আছোঁ, এই স্কুলৰ বেকফালে আপুনি চাওক, ইমান ধুনীয়াকৈ ইয়াত 3,53,00,000 টকাৰ এটা বিল্ডিং গ্ৰাণ্ট দি দিছে। গতিকে আপুনি ভাবক ইমান ধুনীয়াকৈ বিল্ডিংটো হৈছে। গতিকে এইটো কাৰ কাৰণে সম্ভৱ হৈছে? এইটো অসম চৰকাৰৰ সদিচ্ছাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে যি কাম কৰি আছে। আজি চাওক, মই পুনৰবাৰ কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰে শিক্ষা, যাতায়াত আৰু স্বাস্থ্য এই তিনিটা ক্ষেত্ৰত যিটো কাম কৰি আছে, প্ৰতিটো অসমৰ 126টা সমষ্টিত আপুনি যাওক, একেবাৰে এক লেঠেৰেৰে কাম চলি আছে। শদিয়াৰ পৰা ধুবুৰীলৈকে খালি উন্নয়নমূলক কাম আৰু কাম চলি আছে। আজি চাওক, এই অকণমান দূৰতে ইয়াৰ পৰা 3 মিনিটমান লাগিব আজি ভেটেনাৰী এটা ডাক্তৰখানা আমি দেখিছোঁ। আজি এই শুভ অনুষ্ঠানত আহি সেইটো কথা নকওঁ, আজি জন্মৰ পৰাই তাত দেখি আহিছিলোঁ যে তাতে এটা ভেটেনাৰী ডাক্তৰখানা ভাঙি চিঙি পৰি আছিল। হয়, আছে ইয়াতে চব খেতিয়ক মানুহ, চবৰে গৰু আছে, ম'হ আছে, ছাগলী আছে, ভেড়া আছে, হাঁহ আছে। এনেকৈ ইয়াতে আমাৰ যি খেতিয়ক কৃষিজীৱীৰ ওপৰত নিৰ্ভৰ কৰে, তাতে এই ভেটেনাৰী ডাক্তৰখানাটো পৰি আছিল। আমাৰ অসম চৰকাৰ, বিজেপি চৰকাৰ অহাৰ পিছত আজি চাওক সেইটো কাম হৈ গ'ল, বিল্ডিংটো কাম অলৰেডি শেষ হৈছে। গতিকে চাৰিওফালে উন্নয়ন কৰিছে। গতিকে এই চৰকাৰ মানে উন্নয়নৰ কাম কৰি আছে, কৰি থাকিব আৰু গোটেই অসমখন আগুৱাই যাব। আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ যিখন সপোন দেখিছে যে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত আৰু শিক্ষাৰ ক্ষেত্ৰত, যাতায়াতৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত 5খন ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখনক অন্তৰ্ভুক্ত কৰিব। গতিকে মই সদৌ এই স্কুলৰ শিক্ষাগুৰুসকলক আৰু ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ মোক নিমন্ত্ৰণ জনাবৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।